তো সেইকাৰণে 4 তাৰিখৰ কথা ক'লে 4 তাৰিখটো আমি জানো যে আমাৰ চৰকাৰ হ'বগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষমতাৰ পৰা আঁতৰিব বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত বিভিন্ন ধৰণৰ বিষয় লৈ তেওঁলোকৰ ওপৰত তদন্ত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত বিভিন্ন সময়ত সদনৰ ভিতৰত আমাৰ তৰ্ক বিতৰ্ক হৈ থাকে আমি যুক্তিপূৰ্ণ প্ৰশ্নবোৰ সোধোঁ তেওঁ উত্তৰ নাপায় বেলেগ এটা কথা লৈ ক'বলৈ চেষ্টা কৰে এইবাৰো একে হ'ল এই চৰকাৰৰ বিভিন্ন মুখপাত্ৰ বাৰম্বাৰ কৈছে যে প্ৰত্যেক ৰাজ্যৰ 50% সিট বঢ়াই দিয়া যাব কিন্তু একে সময়ত যি চৰকাৰী বিল তেওঁলোকে আনিলে বিলৰ ভিতৰত সেই কথা ক'তো লিখাই নাই ক'তো লিখা নাই তো আমি মাত্ৰ তেওঁ ক'লে যে আমি মানি ল'ম নেকি তেওঁতো কিমানবাৰ বিভিন্ন কথাবোৰ সদনৰ ভিতৰত কৈছে মেজ ঢকিয়াই তেওঁ কৈছিল যে অসম চুক্তি 6 নং দফা তেওঁলোকে ৰূপায়ণ কৰিব ক'ত গ'ল 6 নং দফাৰ ৰিপৰ্টটো আজি তাৰিখত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই তো সেইকাৰণে ক'লেই যে আমি মানি ল'ম সেইটোতো নহয় আমি যেতিয়া সুধিলোঁ প্ৰশ্ন কৰিলোঁ কি এই যে 50% যে আপোনালোকে বাৰম্বাৰ কথাবোৰ কৈ আছে বিলৰ ভিতৰত কিয় সেইটো কথা উল্লেখ কৰা নাই ক'ত উল্লেখ কৰা গৈছে তেতিয়া সেই প্ৰশ্নৰ উত্তৰ তেওঁৰ ওচৰত নাছিল তেওঁ মাত্ৰ কথাৰে ফুলজৰিত আমাক ফচাবলৈ বিচাৰিছিল